সো ডিয়ার ফ্রেন্ডস, আজি আমি আলোচনা কৰিম 5500 ডিৰ যিটো এলপিৰ কথা আলোচনা কৰিম। কাট অফ এনালাইচিছ কৰিম। কাট অফ এনালাইচিছ কাৰ হ'ব? আজি কাট অফ এনালাইচিছ হ'ব আমাৰ অসমীয়া মাধ্যম এছামিছ মিডিয়ামৰ হ'ব, আৰু এইটো হ'ব অন দি বেচিছ অফ কেটেগৰী এণ্ড হায়েষ্ট 3 ডিষ্ট্ৰিক্টছ এণ্ড লোৱেষ্ট 3 ডিষ্ট্ৰিক্টছ। সো আমি যদি প্ৰথমে আলোচনা কৰিবলৈ যাওঁ জেনাৰেল কেটেগৰী অৰ্থাৎ ইউআৰত কি হৈছে, হায়েষ্ট কাট অফ ক'ত গৈছে? হায়েষ্ট কাট অফ গৈছে আমাৰ শোণিতপুৰ। শোণিতপুৰত কিমান গ'ল? 67.5, আৰু ছেকেণ্ড হায়েষ্ট গৈছে বৰপেটা। বৰপেটাত কিমান গৈছে? 66.9, আৰু থাৰ্ড হায়েষ্ট গৈছে আমাৰ দৰং ডিষ্ট্ৰিক্টত। দৰং ডিষ্ট্ৰিক্টত কিমান গৈছে? 65.9। এতিয়া আমি হায়েষ্ট তিনিখন ডিষ্ট্ৰিক্টৰ কথা আলোচনা কৰিলোঁ ইয়াত। এতিয়া আমি কি কৰিম? ইউআৰতে জেনারেল ক্যাটাগরিতে লোয়েস্টর কথা আলোচনা কৰিম। লোয়েস্টত কিমান গৈছে? লোয়েস্টত আছে প্ৰথমে আছে সাউথ সালমাৰা মানকাছাৰ যিখন ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টত গৈছে আমাৰ 60.2, আৰু ছেকেণ্ড লোয়েস্ট গৈছে ক'ত? মাজুলী। মাজুলী 60.7, আৰু থাৰ্ড লোয়েস্ট গৈছে আমাৰ ধেমাজিত। ধেমাজিত গৈছে 61.30। এতিয়া যদি আমি আলোচনা কৰোঁ, এইটো গ'ল আমাৰ লোয়েস্টৰ ক্ষেত্ৰত। এতিয়া OBCৰ কাৰণে OBC MOBCত যদি আমি হায়েষ্টটো দেখোঁ, OBCৰ কাৰণে হায়েষ্টত গৈছে আছে নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰীত কিমান আছে? 61.8, আৰু ছেকেণ্ড হায়েষ্ট আমাৰ আছে ক'ত? দৰং ডিষ্ট্ৰিক্ট। দৰঙত 61.4, আৰু থাৰ্ড হায়েষ্ট হৈছে শোণিতপুৰ। শোণিতপুৰত হৈছে 61.1। এতিয়া এইটো আমি OBCৰ ক্ষেত্ৰত হায়েষ্ট। এতিয়া OBCৰ ক্ষেত্ৰত লোৱেষ্ট যিটো তিনিখন ডিষ্ট্ৰিক্ট, সেই তিনিখন ডিষ্ট্ৰিক্টৰ প্ৰথমতে আছে লোৱেষ্ট মাজুলী। মাজুলী গৈছে 58.2, আৰু ছেকেণ্ড লোৱেষ্ট গৈছে আমাৰ সাউথ সালমাৰা। সাউথ সালমাৰাত কিমান গৈছে? 59.4, আৰু থাৰ্ড লোৱেষ্ট ধেমাজি, অৰ্থাৎ একেবাৰে তলৰ পিনৰ পৰা ধেমাজি 3 নম্বৰত আছে 59.70। এতিয়া SCৰ কথা যদি আমি চিন্তা কৰোঁ, SCৰ কথা চিন্তা কৰিলে দেখা পোৱা যায় যে SCত হায়েষ্টৰ ক্ষেত্ৰত আছে 59। এইটো আছে নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰী ডিষ্ট্ৰিক্টত আমাৰ কিমান গ'ল? 59। ছেকেণ্ড হায়েষ্টত আছে নগাঁও। নগাঁৱত কিমান গ'ল? 58.6, আৰু থাৰ্ড হায়েষ্ট হৈছে আমাৰ শোণিতপুৰ, অৰ্থাৎ শোণিতপুৰত কিমান? 58.3। অৰ্থাৎ SCৰ কাৰণে হায়েষ্ট হৈছে নলবাৰী, ছেকেণ্ড হায়েষ্ট হৈছে নগাঁও, আৰু থাৰ্ড হায়েষ্ট হৈছে শোণিতপুৰ। আৰু SCৰ ক্ষেত্ৰত যিটো লোৱেষ্ট মেৰিট লিষ্ট যিটো গৈছে, লোৱেষ্ট মাৰ্ক হৈছে লোৱেষ্ট হৈছে ধেমাজি। ধেমাজিত কিমান? 56.3, আৰু ছেকেণ্ড লোৱেষ্ট হৈছে আমাৰ কি? সাউথ সালমাৰা। সাউথ সালমাৰাত কিমান গৈছে? 56.6, আৰু থাৰ্ড লোৱেষ্টত গৈছে আমাৰ দৰং ডিষ্ট্ৰিক্ট। দৰং ডিষ্ট্ৰিক্টত আছে 56.93। গতিকে আপোনালোকে লোৱেষ্ট আৰু হায়েষ্টটো দেখিলে। এতিয়া আমি যদি এটা কথা এনালাইজ কৰোঁ যে ইয়াত কিন্তু দুটা ডিষ্ট্ৰিক্ট আছে। এটা হায়েষ্টৰ ক্ষেত্ৰত তিনিওটা কেটাগৰীতে হায়েষ্টত আছে, আৰু এখন ডিষ্ট্ৰিক্ট আছে কি? তিনিওখন কেটাগৰীতে কি আছে? লোৱেষ্টত স্থান দখল কৰিছে, আৰু সেই ডিষ্ট্ৰিক্ট কেইখন আমি আলোচনা কৰিবলৈ লওঁ। এতিয়া যদি আমি প্ৰথমে আলোচনা কৰোঁ হায়েষ্টৰ ক্ষেত্ৰত, যে হায়েষ্টৰ ক্ষেত্ৰত জেনাৰেল কেটাগৰীত হায়েষ্ট আছে কি? হায়েষ্ট আছে আমাৰ শোণিতপুৰ। তো শোণিতপুৰ আছে আমাৰ হায়েষ্টত। এতিয়া OBC MOBCৰ ক্ষেত্ৰত কি হ'ল? OBC MOBCৰ ক্ষেত্ৰতো আমাৰ কি আছে? শোণিতপুৰ জিলা আছে থাৰ্ড নম্বৰত। তাৰমানে ইয়াৰ অৰ্থটো হৈছে যে ইউআৰৰ ক্ষেত্ৰত শোণিতপুৰ কিমান? হায়েষ্টত আছে, আৰু OBC MOBCৰ কাৰণে শোণিতপুৰ ডিষ্ট্ৰিক্ট আছে আমাৰ থাৰ্ড হায়েষ্ট, আৰু SCৰ কাৰণে শোণিতপুৰ ডিষ্ট্ৰিক্ট আকৌ ইয়াত নামটো দেখা পালোঁ আমি, থাৰ্ড হায়েষ্টত শোণিতপুৰ ডিষ্ট্ৰিক্ট আছে। অৰ্থাৎ ইউআৰ জেনাৰেল কেটাগৰী, OBC MOBC আৰু SCৰ ক্ষেত্ৰত তিনিওখন কেটাগৰীতেই তিনিখন হায়েষ্ট সৰ্বোচ্চ স্থানত শোণিতপুৰ দখল কৰিবলৈ সক্ষম হৈছে। ইউআৰত আছে প্ৰথম হায়েষ্টত আছে, আৰু OBC MOBCৰ ক্ষেত্ৰত কিন্তু তৃতীয় নম্বৰত আছে, আৰু SCৰ ক্ষেত্ৰতো তৃতীয় নম্বৰত দেখা গৈছে। অৰ্থাৎ যিসকলৰ মাৰ্ক বহুত ভাল, তেওঁলোকেই
এই ডিষ্ট্ৰিক্টৰ শোণিতপুৰত স্থান পাব, অৰ্থাৎ শোণিতপুৰত হায়েষ্ট কাট অফ গ'ল বুলি আমি ধৰি ল'ব পাৰোঁ। এতিয়া যদি আমি চিন্তা কৰোঁ যে সাউথ সালমাৰ মানকাছাৰ, সাউথ সালমাৰ মানকাছাৰৰ কথাটো যদি আমি চিন্তা কৰোঁ তেনেহ'লে এইটো আটাইতকৈ কম লয়েষ্টত আছে। এইটো লয়েষ্টৰ ক্ষেত্ৰত জেনেৰেলৰ ক্ষেত্ৰত এইটো লয়েষ্টত আছে সাউথ সালমাৰ মানকাছাৰ 60.2 নম্বৰ। এতিয়া OBC MOBCৰ ক্ষেত্ৰত সাউথ সালমাৰাই দ্বিতীয় স্থানত আছে, অৰ্থাৎ সেকেন্ড পজিশনত আছে লয়েষ্টৰ ক্ষেত্ৰত। আৰু SCৰ ক্ষেত্ৰতো কিন্তু আমাৰ সাউথ সালমাৰ মানকাছাৰ ডিষ্ট্ৰিক্ট কি আছে স্থান দখল কৰিছে। গতিকে সাউথ সালমাৰত আটাইতকৈ কম কাট অফ গৈছে বুলি আমি ধৰি ল'ব পাৰোঁ, আৰু শোণিতপুৰত কি হৈছে আটাইতকৈ বেছি কাট অফ বুলি গৈছে বুলি ধৰি ল'ব পাৰোঁ। কাৰণ তিনিওখন ডিষ্ট্ৰিক্টতেই হায়েষ্টৰ তিনিওখন কেটাগৰীতেই তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত এখন ডিষ্ট্ৰিক্ট হৈছে শোণিতপুৰ, আৰু লয়েষ্টৰ ক্ষেত্ৰত গোটেইকেইটা কেটাগৰীৰ মাজত সাউথ সালমাৰাটো তিনিটা ডিষ্ট্ৰিক্টৰ ভিতৰত এটা ডিষ্ট্ৰিক্ট হিচাপে উল্লেখ কৰা হৈছে, অৰ্থাৎ এই হিচাপতেই আমাৰ মেৰিট লিষ্টটো হৈছে। আৰু যদি আমি বৰপেটা চাওঁ, বৰপেটা ইবাৰৰ কাৰণে হায়েষ্টত আছে। বৰপেটা ক'ত আছে? ইবাৰৰ কাৰণে হায়েষ্ট আছে, আৰু বাকী কিন্তু কেটাগৰীত হায়েষ্টত নাই। মাজুলী, ইয়াত আমি দেখা পাইছোঁ মাজুলী এটা আছে, যে লয়েষ্টৰ ক্ষেত্ৰত মাজুলী আছে। লয়েষ্টৰ ক্ষেত্ৰত ইয়াত কি আছে? মাজুলী এতিয়াও আছে। OBCৰ ক্ষেত্ৰত MOBCৰ ক্ষেত্ৰতো মাজুলী আছে, আৰু SC/STৰ কাৰণে SCৰ কাৰণে কিন্তু লয়েষ্টত স্থান পোৱা নাই, অৰ্থাৎ মাজুলীও কম কাট অফ গৈছে বুলি আমি ক'ব পাৰোঁ, যিহেতু দুটা কেটাগৰীত তিনিটা ডিষ্ট্ৰিক্ট লয়েষ্ট ডিষ্ট্ৰিক্টৰ ভিতৰত মাজুলী দুখন কেটাগৰীত আছে। গতিকে এনেকৈ আমি চালে পৰৱৰ্তী পৰ্যায়ৰ 4,500ৰ কিছু উমান আমি ইয়াৰ পৰা পাব পাৰোঁ। আৰু যিসকলৰ নাম আহিছে তেওঁলোকক কংগ্ৰেচুলেশ্যন, অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ নাম অহা নাই, অলপ নম্বৰৰ কাৰণে, সামান্য কিছু নম্বৰৰ কাৰণে অহা নাই, তেওঁলোকৰ ছেকেণ্ড মেৰিট লিষ্ট এটা ওলাব, তাত সোমাই যাব পাৰে। আৰু যিসকলৰ ছেকেণ্ড মেৰিট লিষ্টতো নোলায় অথবা ফাইনেলতো নোলায়, তেওঁলোকৰ কাৰণে এটা সুযোগ আছে যে 4,500 যিটো পোষ্ট আছে সেই পোষ্টত কিন্তু তেওঁলোকৰ বহুতৰে নাম আহি যাব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে অলপ ধৈৰ্য সহকাৰে থাকক কিছুদিন। যেতিয়া আমাৰ 4,500 পোষ্টটো হৈ নাযায় তেতিয়ালৈকে আপোনালোকে অলপ ধৈৰ্য ধৰিব, আৰু তাৰ পিছতো এটা এডভাৰটাইজৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ধুনীয়াকৈ পঢ়া শুনা কৰক, আৰু যিটো টেট আমাৰ জানুৱাৰীত হোৱাৰ সম্ভাৱনা আছে, CTET হোৱাৰ সম্ভাৱনা আছে, সেইটোৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই সম্পূৰ্ণকৈ প্ৰিপাৰেশ্যন ল'ব পাৰে, প্ৰস্তুতি লৈ থাকক, আৰু 4,500ৰ কাৰণে আপোনালোকে অপেক্ষা কৰি থাকিব লাগিব। ধন্যবাদ। আপোনালোকে পৰৱৰ্তী আপডেটবিলাক পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব, আৰু ভিডিঅ'টি ভাল নালাগিলে, উপকাৰ নহ'লে আপোনালোকে ডিছলাইক কৰিব। ধন্যবাদ।